যিসকলে ডেইলি ব্লগ দিয়ে মই সিহঁতক কিন্তু চেলিউট কৰিছোঁ দেই। হয়, মই মফিজাই মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এইখিনি আম ৰ'দত দিছোঁ ৰাতিপুৱাতে, কাৰণ ইমান বেছি আজি চোকা ৰ'দ, আমখিনি ধুনীয়াকৈ শুকাই যাব আৰু যেতিয়া আমৰ ছিজন গুচি যাব এইখিনি মই আম টেঙা দি মাছ তৰকাৰী খাবৰ কাৰণে শুকুৱাইছোঁ। আৰু ওলালোঁ এফালে ভণ্টি ঘৰলৈ যাম বুলি ভবা নাছিলোঁ বাৰু, কিন্তু মই গৈছিলোঁ কৌপাতিলেহে, মোৰ ফিংগাৰ প্ৰিণ্ট দিবলৈ আছিলে। কিন্তু ভণ্টি ঘৰ পালোগৈ আৰু অকণমান ঢেকীয়া শাক বুটলি আনিলোঁ আৰু তাইকো মাতি থৈ আহিলোঁ ভাত খাবলৈ। ইফালে বেটিক নিবলৈ আহিলোঁ, সিহঁতৰ খিচিৰি খুৱাই আছিলে। তাৰপিছত লৈ আহিলোঁ তাইক, আনি পাই মানে ৰ'বলৈ টাইম নাই, যিহেতু তাইকো ভাত খাবলৈ মাতি থৈ আহিছিলোঁ। ভাতকেৰেলা অকণমান ভাজি ল'লোঁ আৰু এয়া মাছ মই টেঙা বনাম বুলি কৈছিলোঁ নহয়, টেঙাৰ কাৰণে মই যা যোগাৰ কৰিছোঁ। এইখিনি ধুনীয়াকৈ মই এতিয়া টেঙা তৰকাৰী বনাই লৈছোঁ। মই দিনটোত যে কিমান কাম কৰোঁ নিজে কৰি থাকোঁতে একো গম নাপাওঁ, কিন্তু যেতিয়া মই আজি ভাবিছিলোঁ যে ডেইলি ব্লগ এটা দি চাম, সেইকাৰণে মোবাইলটো লৈ যেতিয়া কৰি আছোঁ কিমান কামটো থাকি গৈছে। কাপোৰ ধোৱা, ঘৰ মোচা, ঘৰ সৰা, চাফা কৰা, গা ধোৱা, সেইবিলাকতো কিমান থাকি গৈছে। তাৰ ওপৰঞ্চি মোটামুটি কামকেইটাতো মোবাইলটো লৈ ফুৰাও এটা মানে আচৰিত কাম। মই সেইকাৰণে কৈছোঁ যে যিসকলে ডেইলি ব্লগ দিয়ে কিন্তু আচৰিত মানিছোঁ দেই। মই মানে বহুত সিহঁতক যে আচৰিত খাইছোঁ যে কেনেকৈ ধৰণে কৰি থাকে। মই তেতেলী দি আজি মাছৰ টেঙা বনাইছোঁ, কিন্তু মোৰ আকৌ ঔটেঙা ঢেকীয়া শাক বহুত প্ৰিয়, কিন্তু ঔটেঙা বাৰু এতিয়া ওলোৱা নাই, সেইকাৰণে তেতেলী দিয়ে বনাইছোঁ। এনেকৈও বনাই খাই চাব, বহুত ভাল লাগে। আৰু মোৰ তৰকাৰী কথা পাতোতে পাতোতে হৈয়ে গ'ল, আৰু এইখিনি মোৰ তৰকাৰী হৈ গ'ল। তাইও আহিলে, ভাত খালে মেলিলে সেইবিলাক কিন্তু নেদেখালোঁ, কাৰণ বহুত দীঘলীয়া হৈ যায়। এয়া বনাইছোঁ মই মমৰ কাৰণে, কাৰণ দোকানৰ কামখিনিও কৰিব লাগিব। বাকী চিকেন টিকেনৰ কাম কৰিলোঁ, এইখিনি যেনিবা মমৰ কাৰণে মই চিকেন ভাজি ল'লোঁ আৰু এইখিনি ম'ম'খিনি মই বনাই ল'লোঁ। আৰু বাকী কিমান যে কাম দেখুৱাই নাই, কাৰণ বহুত দীঘলীয়া হৈ যাব, আৰু গধূলি এতিয়া কামত লাগি আছোঁ।